নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। মিড ডে নিউজৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মূল বাতৰিলৈ। ডিব্ৰুগড় ডিকমৰ কদমনিত ভয়ংকৰ ঘটনা। গৰু চোৰক আটক কৰিবলৈ গৈ গণপ্ৰহাৰত গুৰুতৰভাৱে আহত ডিকম আৰক্ষী চকীৰ আইচি নৱজ্যোতি বৰাসহ 5জনকৈ আৰক্ষী। জানিব পৰা মতে গৰু চোৰসহ চোৰ দুটাক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিবলৈ চেষ্টা কৰোঁতেই স্থানীয় ৰাইজে প্ৰহাৰ কৰে আৰক্ষীৰ দলটোক। মৰাণৰ খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত নৈশ বাছে মহতিয়াই নিলে বলবমলৈ যোৱা দুখনকৈ বাহন। ডিব্ৰুগড়ৰ বলবমৰ পৰা দুখন বাহনত আহি আছিল শিশুসহ 13জনকৈ যাত্ৰী। গুৰুতৰভাৱে আহত লোককেইজনক ডিব্ৰুগড়ৰ এমচিএইচত ভৰ্তি কৰা হয় যদিও দুজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। অচিনাক্ত নৈশ বাছে মহতিয়াই নিলে বলবমলৈ যোৱা দুখনকৈ বাহন। গুৰুতৰভাৱে আহত হয় 8জনকৈ লোক। আহত আটাইকে ডিব্ৰুগড়ৰ এএমচিএইচত ভৰ্তি কৰা হয় যদিও দুজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহত দুজন হৈছে বাহনৰ চালক ক্ৰমে প্ৰণৱ দাস আৰু ৰাহুল পাটৰ। নিহত দুজন খোৱাং চাহ বাগিচাৰ স্থায়ী কৰ্মচাৰী আছিল। আহত সকলো খোৱাং চাহ বাগিচাৰ বাসিন্দা। ডিব্ৰুগড়ৰ বলবমৰ পৰা দুখন বাহনত আহি আছিল শিশুসহ 13জনকৈ যাত্ৰী। বাহন দুখন খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ ওপৰত একেলগে ৰখাই থোৱা অৱস্থাত ডিব্ৰুগড় অভিমুখী নৈশ বাছে খুন্দিয়াই পলায়ন কৰে। খবৰটো ৰাতিপুৱা প্ৰায় 3:20 মানত ফোন এটা আহিলে মোৰ। ফোন এটা আহিলে যে এক্সিডেণ্ট এটা হৈছে, খোৱাং চাৰিআলি যিটো অভাৰব্ৰিজটো আছে তাৰ ওপৰত এটা এক্সিডেণ্ট হ'ল। মই যেতিয়া খবৰটো পালোঁ, খবৰ পাই যেতিয়া গৈছোঁ, একচুৱেলি মানুহবোৰ আমাৰ খোৱাং চাহ বাগিচাৰ পৰা বলবম গৈছিলে, আমাৰ আহিছিলে ইয়াত ডিব্ৰুগড় ব্ৰহ্মপুত্ৰৰ পৰা পানী লৈ আমাৰ খোৱাং টি ষ্টেটৰ যিটো শিৱ মন্দিৰ আছে তাত তেওঁলোকে পানীটো ঢালে। সেই যিটো মানে পৰম্পৰাটো কৰিব গৈছিলে, কৰি আহোঁতে মানে 3:20 মানত মোৰ ফোন আহিলে। ফোন আহি যেতিয়া মই গৈ উপস্থিত হৈছোঁ, 108 এটা আহি আগতে পাইছেহি। মই গৈ পাইছোঁ আৰু 108টো ষ্টাৰ্ট দিলে। তাত আমাৰ 3-4জনক ইয়াত লৈ আহিলে ডিব্ৰুগড় মেডিকেললৈ। তাৰপাছত মই যেতিয়া বাইক লৈ গৈছিলোঁ, বাইকৰ পৰা নামি পিনে যেতিয়া মই গৈছোঁহে, তাৰপাছত চাইছোঁ যে প্ৰণৱ দাস বুলি, প্ৰণৱ দাসক ধৰি উঠাইছে আৰু মই গৈ ধৰিলোঁ তাক। তাৰপাছত ধৰি আহিলোঁ, তাৰপাছত তাত গাড়ী চাড়ী নাই, পুলিচ প্ৰশাসন এটি আছিলে। তাৰপাছত উঠাওঁতে মানে কি হ'ল, আমাৰ গাড়ী নাই তেতিয়া, বলবমৰ যিটো গাড়ী টাটা এচি, সেই টাটা এচিত উঠালোঁ। উঠাই কোনে লৈ গ'লোঁ মানুহজনক তিলো হস্পিটেল ওচৰত হ'ব, যেতিয়া কিবা এটা প্ৰাইমেৰী ট্ৰিটমেণ্ট পাব বুলি লৈ গ'লোঁ। তাত ডক্টৰ নাই বুলি মই তেনেকুৱা খবৰ পালোঁ। খবৰ যেতিয়া পালোঁ, তেতিয়া আমাৰ বাগানৰ হস্পিটেলৰ এম্বুলেঞ্চটো ফোন কৰা হ'ল। এম্বুলেঞ্চ আহি পালে, তেওঁক লগে লগে উঠাই কোনে আমি ডিব্ৰুগড় মেডিকেল লৈ আহিলোঁ। ডিব্ৰুগড় মেডিকেল লৈ আহিলোঁ। যেতিয়া আমি সোমালোঁ মেডিকেলত, তেতিয়া আগতে যিটো আনিছিলে 3-4জনক, তাৰ পৰা এটা ৰাহুল পাটৰ বুলি হয় আৰু প্ৰণৱ দাসক মই লৈ আহিছিলোঁ। প্ৰণৱ দাসক যেতিয়া মই সোমাইছোঁ, ডক্টৰে ক'লে যে যিটো ৰাহুল পাটৰ তাৰ সংকটজনক মানে লাষ্ট ষ্টেজত আছে বুলি কৈছে, একদম তাৰ হাতটো ছিঙি গৈছে বুলি ক'লে। কাগজ আমি টিকেট কৰিব আহিলোঁ। টিকেট কৰি যেতিয়া লৈ গ'লোঁ, লৈ যাওঁতে তাত ডক্টৰে কৈছে যে প্ৰণৱ দাস ঢুকালে বুলি, নিহত হ'ল। তাৰপাছত এই যোনটো সংকটজনক আছিলে ৰাহুল পাটৰ, তেখেতো ঠিক 2 মিনিটৰ পাছত খবৰ দিছে যে তেওঁ নাই বুলি। আমাৰ দুখ লগা কথা সেইটো। বাকী আৰু যে যি ছজন থাকিলে কিমান দুখ পাইছে? তেওঁলোকে দুখ পাইছে, এজন মাথাত দুখ পাইছে আৰু ভৰিত হাততে তেনেকুৱা দুখ পাইছে, কিন্তু এওঁলোকে এতিয়া খোজকাঢ়িব পৰা হয় আৰু তেওঁলোকৰ মানে
মানে কনচিয়াছত এতিয়া আছে। তো এওঁলোকে মানে কথা বতৰা পাতিব পাৰিছে। তেখেতৰ কথা মানে গম পোৱা মতে মই গম পালোঁ, এওঁলোকে ক'লে যে এওঁলোকে মানে তাত আহি ৰখি আছিলে, বলবমৰ মানুহকেইটা আহি আছে, সিহঁতক লগত লৈ যাম বুলি। তাৰপাছতে মৰাণ দিশৰ পৰা আহিলে নাইট চুপাৰ এটা সিহঁতক মানে খুন্দিয়ালে বুলি কৈছে। তো খুন্দিয়াতে মানে সেই দুটা আমাৰ নিহত হ'ল আৰু বাকী কেইটা আহত হৈছে। যি দুজন যে ঢুকালে তেওঁ দুইজন চালক আছিলে নেকি? চালক এতিয়া মই ক'ব নোৱাৰিছোঁ। একচুৱেলি একজনটো চালকে হয়, আমাৰ খোৱাং টি ষ্টেটৰ চালক হয় তেওঁ, গাড়ী চলাই। আৰু এতিয়া মই ক'ব নোৱাৰিছিলোঁ কোনে চলাইছে কি নহয়, কিন্তু মোৰ কোৱা কথা এইটো আছে যে ৰাহুল পাটৰ তেওঁৰ মানে মিছেছ গম পোৱা মতে আৰু নিজেও জানো 7-8 মাহ হৈছে প্ৰেগনেণ্ট হয় ৰাহুল পাটৰৰ মিছেছে। আৰু প্ৰণৱ দাস তেওঁৰ ক'ব গ'লে কোনো নাই, মিছেছ আছে আৰু দুটা ছোৱালী আছে, সৰু আছে। তেওঁলোকৰ ভৱিষ্যত আছে এতিয়া, আৰু ভৱিষ্যতটোৰ কাৰণে মই চৰকাৰক আৰু পুলিচ প্ৰশাসনক সোনকালে যাতে আমাৰ যিটো বাছখনক প্ৰয়াত্ত কৰিবৰ কাৰণে মই মানে এই যে আহ্বান জনাই আছোঁ। আৰু লগতে আমাৰ প্ৰশাসনক চৰকাৰকো মই মানে আহ্বান জনাইছোঁ যাতে তেওঁলোকৰ ভৱিষ্যত নিধি কিবা এটা কৰি দিয়ক, যাতে এতিয়া তাৰ মিছেছ এটা প্ৰেগনেণ্ট হৈ আছে আৰু আনজনৰ মানে দুটা ছোৱালী, সৰু ছোৱালী আছে, যে তেখেতৰ ভৱিষ্যত আছে। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত সঞ্জীৱ বিশ্বাসৰ ৰিপৰ্ট, AN টেলিভিজন। মানৱতাক চুব নোৱাৰা এক জীয়া কাহিনী। ঘটনা ডিব্ৰুগড় বৰবৰুৱাৰ লাহন গাঁৱৰ। মাথো দুটামান টকাৰ কাৰণে নিজ পত্নী আৰু কন্যাই 25 জুলাইত উত্তম গগৈ নামৰ ব্যক্তিজনক হত্যা কৰি পলাতক অৱস্থাত আছিল। সোমবাৰে সেই নৃশংস হত্যাকাণ্ডত জড়িত পত্নী কন্যাসহ 4জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মাৰ্ডাৰ কেছৰ বস্তু আছে সেই কাৰণে হে। মাৰ্ডাৰ কোনে কৰিলে? হা? মই লগৰজন আছিলোঁ। তুমি আৰু লগৰজন আছিলা? মাৰ্ডাৰটো কৰি পিনি বস্তু কিছুমান লৈ গুচি আহিছিলা, হয় নহয়? সেই বস্তুখিনি আমাক দেখাই দিয়া এতিয়া, ক'ত আছে বস্তুখিনি। তোমাৰ নামটো কি? হা? গৌৰাংগ পাত্ৰ। মানৱতাক চুব নোৱাৰা এক জীয়া কাহিনী। শেষ হৈ গৈছে বহু ঘৰৰ বহু মধুৰ সম্পৰ্ক। মাথো ৰৈ গৈছে প্ৰতিশোধ আৰু হিংসা। ঘটনা ডিব্ৰুগড় বৰবৰুৱাৰ লাহন গাঁৱৰ। এটা ৰাতিৰ ভিতৰতেই শেষ হৈ গৈছিল এটা জীৱন, কিন্তু গম পোৱা নাছিল কোনোৱে এই হত্যাৰ আঁৰৰ ৰহস্য। মাথো দুটামান টকাৰ কাৰণে কাঢ়ি লৈ গৈছিল নিজ দেউতাকৰ প্ৰাণ। নিজ পত্নী আৰু জীয়েকে হত্যা কৰিছিল বৰবৰুৱা লাহন গাঁৱৰ উত্তম গগৈ ওৰফে চেংকাই। উত্তপ্ত পৰিস্থিতি এতিয়া বৰবৰুৱা থানাৰ লগতে সমগ্ৰ অঞ্চল। 25 জুলাইত জামিৰা লাহন গাঁৱত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডত জড়িত 4জনক গ্ৰেপ্তাৰ আৰক্ষী। উত্তম গগৈ ওৰফে চেংকৈৰ হত্যাকাণ্ডত অভিযুক্ত পত্নী কন্যাসহ 2 অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষী। মাৰ্ডাৰ কেছৰ বস্তু আছে সেই কাৰণে হে। মাৰ্ডাৰ কোনে কৰিলে? হা? মই লগৰজন আছিলোঁ। তুমি আৰু লগৰজন আছিলা? মাৰ্ডাৰটো কৰি পিনি বস্তু কিছুমান লৈ গুচি আহিছিলা, হয় নহয়? সেই বস্তুখিনি আমাক দেখাই দিয়া এতিয়া, ক'ত আছে বস্তুখিনি। তোমাৰ নামটো কি? হা? গৌৰাংগ পাত্ৰ। পত্নী ববী সোণোৱাল গগৈ, কন্যা নৱমল্লিকা গগৈ আৰু 2 চুপাৰী কিলাৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। পত্নী কন্যাই উত্তম গগৈক হত্যা কৰিহে মাতৃগৃহলৈ যোৱাৰ অভিযোগ চেংকাইৰ আত্মীয়ৰ। এনেকৈ মাৰি মানে তাকে ভাবিছোঁ কিবা দিয়ে মাৰিলে নে টোপনি ভাউজতে মাৰিলে, মই এতিয়া একো ধৰিবই পৰা নাই কেনেকৈ মাৰিলে। আজি পুলিচে লৈ গৈছে, তাকো ৰাতি গম পাইছোঁ মই। আজি কেইটামান, আজি 6টামান হ'ব নেকি, 5:30 লৈ গৈছে। আৰু ল'ৰাকেইজনো মই কেতিয়া আহে তাকো নাজানো, মই ল'ৰাকেইজন অহাও গম নাপাওঁ মই, কাৰণ এওঁৰ লগত যে জড়িত আছে মই তাকো নাজানো তাৰমানে।
খালি ল'ৰাকেইটা আকৌ এনেই ভাল ল'ৰাই বুলি ভাবোঁ তাৰমানে এনেকৈ মানে দেখোঁ মানে ভাল দেখোঁ মানে ভাল ল'ৰা বুলিয়ে ভাবোঁ। এনেকুৱা ল'ৰা বুলি মই নাজানো, কিন্তু এনেকুৱা হেৰি বুলি মান চানো মাৰিছে বুলিও আৰু কেনেকৈ কি কৰিছে মই একো নাজানো তাৰমানে। ল'ৰাকেইটা আগতে অহা যোৱা ইমানো নকৰে বাৰু, বাপেকটো থাকোঁতে ইমান অহা যোৱা কৰিব নোৱাৰে বাৰু, কিন্তু সিহঁতি হেৰিয়তহে এই জিম শিকিছিলে যে, নতুনকৈ জিমটো শিকিছিলে, সেই জিমত তাৰমানে সিহঁতি যদি চিনাকি হৈছে তেনেকৈ ছোৱালীজনী জিম শিকিছিলে জীয়েকে সেই জিমত যদি কিবা কৰিছে সেইটো মই নাজানো আৰু তাৰমানে সিহঁতি ল'ৰা ছোৱালীৰ কথা তেনেকৈ তাৰমানে লগ ভাগ হৈছে নেকি, সেনেকৈ চিনাক্ত হৈ মানে এইবোৰ হৈছে আৰু। অতি নাটকীয়ভাৱে হত্যা কৰি ডকাইতিৰ কাণ্ডৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আমি এই কেছত যিমান আমাৰ ইনভেষ্টিগেশ্যন টেকনিক ইউজ কৰিছিলোঁ সেইখিনিৰ বিনিময়ত আমি চেংকাইৰ মিছেছ, চেংকাইৰ ছোৱালী আৰু 2জন যুৱকক আমি আটক কৰিছোঁ। আমাৰ তদন্ত এইটো পৰ্যায়তে শেষ নহয়। আমাৰ সন্দেহৰ আঁৰত আৰু কেইজনমান মানুহ আছে, আমি তেওঁলোককো সোধ-পোছ কৰিম আৰু তেওঁলোককো আমি নিশ্চয় আটক কৰিম আৰু কিবা যদি তদন্তৰ লিড থাকে আমি নিশ্চয় আপোনালোকক জনাম। আমি মাৰ্ডাৰ ৱেপনটো যোনকেইজন যুৱকক আটক কৰিছোঁ তেওঁলোকৰ পৰা আমি ইনফৰ্মেশ্যন পাইছোঁ। আমি মাৰ্ডাৰ ৱেপনটো ৰিকভাৰীত এতিয়া তৎপৰ আছোঁ। আমি নিশ্চয় আটক কৰা যুৱকৰ ষ্টেটমেণ্টত আৰু তেওঁলোকৰ লিডত আমি মাৰ্ডাৰ ৱেপনটো অতি শীঘ্ৰে ৰিকভাৰ কৰাৰ, তেওঁলোকে এতিয়ালৈ আমাক ডাইৰেক্টলি কোৱা নাই, আমি সোধ-পোছ কৰি আছোঁ, কিন্তু আমি নিশ্চয় আমি মাৰ্ডাৰ ৱেপনটো অতি শীঘ্ৰে আমি ৰিকভাৰ কৰিব পাৰিম। তেওঁলোকৰ ফোনৰ যোগাযোগ পাইছিলোঁ আমি, একদম প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ বেচিছত আমি এইটো ক'ব পাৰোঁ, যোনজন যুৱক আমি আটক কৰিছোঁ 2জন, এজন যুৱক চেংকাইৰ জীয়েকৰ বন্ধু আছিলে। আমি তেওঁলোকে কোনটো পৰ্যায়ত প্লেনিং কৰিলে, কোনটো পৰ্যায়ত কেনেদৰে তেওঁলোকে ভাবিলে, কিদৰে আমি এই বেয়া পদক্ষেপটোত তেওঁলোকে হাতত ল'ব, সেইখিনি ডিটেইলছ আমি ইতিমধ্যে আমি কালেক্ট কৰি আছোঁ। আমি তেওঁলোকৰ সোধা পোছা কৰি আছোঁ, ইণ্টাৰগেশ্যন কৰি আছোঁ আৰু আমাৰ যিমান বৰ্তমান ষ্টেটমেণ্টৰ ইণ্টাৰগেশ্যন আমি গম পাইছোঁ, এইটো এটা লং টাৰ্ম প্লেনিঙত চলিছিলে আৰু এইটো ছাকচেছ হোৱাৰ ইভেণ্টটোতহে আমি অফেন্সটো গম পাইছোঁ। এই অফেন্সটোত আগতেও ছাকচেছ হ'ব পাৰিলে হয়। ইনভেষ্টিগেশ্যন আমি গম পাইছোঁ তেওঁলোকৰ বহুত দিন পুৰণা প্লেনিং আছিলে, কিবা কাৰণত কিবা তেওঁলোকৰ সফলতা নোহোৱাৰ কাৰণে বেলেগ আগন্তুক সময়ত তেওঁলোক ছাকচেছ হ'ব পৰা নাছিলে। দুৰ্ভাগ্যক্ৰমে 25 আৰু 26 তাৰিখৰ ৰাতি তেওঁলোকে এই কামটো সফল হ'ব পাৰিল। আমাৰ এতিয়া বৰ্তমান আটক কৰাৰ ভিতৰত 2জন মাইনৰ আছে। এতিয়া একমপ্লিছ কোন আছিল আৰু প্ৰাইম একিউজ কোন আছিল সেইটো আমি পৰৱৰ্তী তদন্ততহে গম পাম আৰু নিশ্চয় আমি আপোনালোক সকলোকে জনাম। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত সুজয় ভৌমিকৰ ৰিপৰ্ট, AN টেলিভিজন। নাহৰকটীয়াৰ বাহধাৰীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৰিগত অঘটন। দুৰ্ঘটনা সংঘটিত হৈ অইল ৰিগত কৰুণ মৃত্যুক সাৱটি ল'লে এগৰাকী কৰ্মচাৰীয়ে। নাহৰকটীয়াৰ বাহধাৰীৰ NHK 40ত থকা অইল ইণ্ডিয়াৰ M1 ৰিগত চলি থকা তেল খননত এডাল প্ৰকাণ্ড পাইপ বাগৰি আহি কিৰণ গগৈ মূৰৰ ওপৰত পৰি যোৱাত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় কিৰণ গগৈয়ে। নাহৰকটীয়াৰ বাঁহধাৰীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৰিগত অঘটন। দুৰ্ঘটনা সংঘটিত হৈ অইল ৰিগত কৰুণ মৃত্যুক সাৱটি ল'লে এগৰাকী কৰ্মচাৰীয়ে। দেওবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। নাহৰকটীয়াৰ বাঁহধাৰীৰ NHK 40ত থকা অইল ইণ্ডিয়াৰ M1 ৰিগত চলি আছিল তেল খনন।
অন্যান্য কৰ্মচাৰীৰ সৈতে দেওবাৰে নিশা তৈলৰ ৰিগটোত ড্ৰিলিং ইনচাৰ্জ হিচাপে কৰ্মৰত নাহৰকটীয়াৰ সুদূৰ পৰা কুঁৱৰীজান গাঁৱৰ কিৰণ গগৈয়েও চলাই নিছিল নিজৰ কৰ্ম। ঠিক তেনে সময়তে তেল খনন কৰি থকা এডাল প্ৰকাণ্ড পাইপ বাগৰি আহি কিৰণ গগৈ মূৰৰ ওপৰত পৰি যোৱাত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় কিৰণ গগৈয়ে। আপোনাৰতো এলিভেটৰটো ওপৰত খোল খাই গ'ল। মই তলৰ পৰা ওপৰৰ পৰা চিঞৰিছোঁ। আমাৰ ৰিক্ৰুটমেণ্টকেইজন যেতিয়া মানে আঁতৰি গ'ল, তাৰপাছত ওপৰৰ পৰা আকৌ আমি ব্লকটো যেতিয়া নিজে নিজে আহি আছে, কোনো ব্ৰেক মৰা নাই, চিঞৰিছোঁ। তাৰপাছত আকৌ ব্লকটো ধামকৈ পৰাৰ পাছত চাইছোঁ আমাৰ কিৰণ গগৈ তেতিয়া মানে পৰি আছে। তাৰপাছত এনেকৈ ডাইৰেক্ট পৰিছে, মানে ব্লকটো এনেকৈ চাইছোঁ ধামকৈ পৰিছে, আকৌ তাৰ গাত মানে পাইপডাল পৰি পিনে হৈ গৈছে স্পট ডেড। এইটো এক্সিডেণ্ট, আৰু এক্সিডেণ্টটো কি কাৰণে হয়তো কোনো গম নাপায়। এক্সিডেণ্ট হৈ গ'ল, থাকিব লাগিব। তাৰ কি আছে তই একো নাজানো। এইটো একচুৱেলি জেনেৰেলি নহয়, এইটো কেনেকৈ হৈ গ'ল কি এইটো তেওঁ জানে আৰু। আপুনি দুখ নাই পোৱা? মই নাই পোৱা। কোম্পানী যিটো ছেফটি মেজাৰ দিব লাগে সেইটো দিয়া নাই নেকি? সেইটো দিয়ে, দিনত থাকে ৰাতি নাথাকে। দিনত থাকে ৰাতি নাথাকে। ৰাতি বেছি থাকিবহে লাগে। নিদিয়ে কি কৰিব আৰু। কিমান সময়ত হৈছে ঘটনাটো? 9টাৰ ভিতৰত ধৰি লওক। এছিয়ান ড্ৰিলিং ট্ৰেক নামৰ কোম্পানীটোৱে ৰিগটোত তেল খননৰ ঠিকা লাভ কৰিছিল। কোম্পানীৰ হৈ দুলীয়াজানৰ মিণ্টু শইকীয়া আৰু আছিফ ৰহমান নামৰ ব্যক্তি দুগৰাকীয়ে চলাইছিল এই ৰিগটো। চীন অত্যাধিক পুৰণি সা সৰঞ্জামেৰে ৰিগত তেল খনন চলোৱাৰ ফলত এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বিধায়ক তৰংগ গগৈ। বিধায়কগৰাকীয়ে কাৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ'ল তাৰ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰা হ'ব বুলি উল্লেখ কৰি ৰিগত কৰ্মৰত অৱস্থাত কৰুণ মৃত্যুক সাৱটি লোৱা অস্থায়ী কৰ্মচাৰী কিৰণ গগৈৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়। তদুপৰি তেওঁ তেল খননত ব্যৱহৃত আও পুৰণি সা সৰঞ্জামৰ ওপৰতো প্ৰশ্ন তোলে। এতিয়া মোৰ কথা এইটোৱে যে পাইপডাল কেনেকৈ পৰিলে। এতিয়া বহুতে কৈ আছে যে ৰিগটো পুৰণা, ভেলিডিটি পাৰ হৈছে, তো তাৰ ওপৰত মই তথ্য নোহোৱা ক'ব নিবিচাৰোঁ। কিন্তু মোৰ এটাই দাবী থাকে বিধায়ক হিচাপে যে কিৰণ গগৈ ঢুকোৱাৰ পাছত যাতে তেখেতে ক্ষতিপূৰণ ভালকৈ পায়। অইল ইণ্ডিয়া লিমিটেডে হওক বা ব্যক্তিগত যি ৰিগৰ অ'নাৰ হওক বা যি এম চি কৰি আছে, মোক কালি মই যোগাযোগ কৰিম, কথা পাতিম। মই ডিচিক অনুৰোধ কৰিম যাতে এটা মেডিচিন এনকুৱাৰী হওক। কাৰণ যদি অইল ইণ্ডিয়াৰ ৰিগ হয় আৰু যদি অইল ইণ্ডিয়া নিজে এনকুৱাৰী কৰে, কি ঠিক তাৰ তথ্য লুকাব পাৰে। সেইটো কাৰণে মই কালি ডিচিক অনুৰোধ কৰিম যাতে এটা মেডিচিন এনকুৱাৰী দিয়াই আমি যাতে সেই মেডিচিন এনকুৱাৰী জুডিচিয়েল নহয়, মেডিচিন এনকুৱাৰী আমাৰ চৰকাৰৰ পৰা যদি আমি দিয়াওঁ, যাতে আমি প্ৰথম গম পাব পাৰোঁ যে এই ভুলটো কাৰ কাৰণে হৈছিলে। ইয়াত কিৰণ গগৈৰ ভুল আছিলে নে মেচিনটোৰ ভুল আছিলে নে কিবা এটা পুৰণা বস্তুৰ কাৰণে হৈছে, যাতে আমি গম পাই তাৰ নেক্সট যি দায়িত্ব হ'ব বা আমাৰ যি কৰণীয় হ'ব। ইয়াৰ অইলৰ ইউনিয়ন আছে, আমাৰ পাৰ্টিৰ লগত জড়িত এজন ব্যক্তি আছিল, তেখেত আমাৰ কিষাণ মৰ্চাৰ সভাপতিও আছিলে, তেখেতে ক্ষতিপূৰণ ভালকৈ পায়। পৰিয়ালটো এটা দুটা বাচ্চা এৰি থৈ গৈছে, ঘৰৰ মাক দেউতাক আছে, একমাত্ৰ ল'ৰা আছিলে। সকলোৰে আমাৰ এটাই উদ্দেশ্য থাকিব যাতে আমি ক্ষতিপূৰণ দিব পাৰোঁ, আৰু যাতে ভৱিষ্যতে যদি অইলৰ ভুল আছে যাতে এনেকুৱা কোনো ঘটনা নহওক, যাতে ছেফটি প্ৰথম থাকে। অইলে কয় যে ছেফটি ফাৰ্ষ্ট, কিন্তু ছেফটি ফাৰ্ষ্ট ইয়াত চোৱা হৈছিলে নাই হোৱা, তেখেতে কাম কৰাৰ সময়ত ইয়াত ছিনিয়ৰ মানুহ আছিলে নাই, গোটেই বস্তু আমি কাইলৈ গম পাম। ভালকৈ এনকুৱাৰী কৰাৰ পাছত চৰকাৰে এটা এনকুৱাৰী কৰাম, যাতে চৰকাৰী এনকুৱাৰী দৰকাৰ পৰিলে আমি জুডিচিয়েল এনকুৱাৰীৰ কাৰণেও ক'ম। কিন্তু প্ৰথমতে কালি চৰকাৰী এনকুৱাৰী কৰাম, যাতে চৰকাৰী এনকুৱাৰী দি আমি গম পাব পাৰোঁ যে যদি অইল ইণ্ডিয়াক এনকুৱাৰী কৰাবতো নিৰপেক্ষ নহ'ব পাৰে। সেইকাৰণে আমি নিজে এনকুৱাৰী কৰাই চাব লাগিব ইয়াত কি কাৰণে এই ভুল হৈছে। আৰু যদি অইলৰ দোষ আমি নিশ্চিন্ত ইয়াত আমি স্কিম দিলৈকে আমি ইয়াত তেখেতক আনিব লাগিব, যাতে আমি ক্ষতিপূৰণ পোৱা হয়। ভৱিষ্যতে কোনো অসমীয়া যুৱক এনেকৈ যাতে মৃত্যু নহয়। আমি উল্লেখ্য যে কিৰণ গগৈ নাহৰকটীয়া মণ্ডল বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিৰ লগতে দলটোৰ এগৰাকী কাৰ্যকৰ্তা আছিল। তেওঁ একচুৱেলি ডিলিং ইনচাৰ্জ আছে, আৰু এতিয়া আমাৰ দাবী হ'ব তেওঁলোকৰ পৰিয়ালটো, আমাৰ প্ৰশ্ন হ'ব তেওঁৰ পৰিয়ালটো। নহয়, এতিয়া এইটো মুহূৰ্তত মই সন্দেহটো এতিয়া এইটো মুহূৰ্তত মই এইটো কাৰণে ক'ব নোৱাৰোঁ। ইনকুৱাৰীটো হওক, আৰু আমাৰ ফালৰ পৰা আমাৰ ইউনিয়নৰ ফালৰ পৰা গোটেই বস্তুটো কাইলৈ মই এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা দিছোঁ। কাৰ্যনিৰ্বাহক সভাত আমি দৰকাৰ হ'লে নিজে সেই গোটেই বস্তুটো চাম। আৰু ইয়াত আমাৰ গোটেই আমাৰ যিসকল আমাৰ ব্যক্তি আছে, যিসকল আমাৰ কৰ্মচাৰী আছে, তেওঁলোকৰ আমাৰ এজন শ্ৰমিক, তেওঁলোক গোটেই বস্তুটো সোধাৰ পাছত আৰু এটা প্ৰপাৰ আৰু ইম্পাৰ্চিয়েল এটা তদন্ত হ'ব লাগিব। তদন্তৰ পাছত গোটেই ব্যৱস্থা চাব লাগিব। যদি ইয়াত যদি অইল ইণ্ডিয়া যদি গাফিলতিৰ কাৰণে যদি হৈছে, তেতিয়া কিন্তু অইল ইণ্ডিয়া আমাৰ এই পৰিয়ালটোক সম্পূৰ্ণ ক্ষতিবহন দিব লাগিব। যেতিয়ালৈকে কিন্তু অইল ইণ্ডিয়া আমাৰ পৰিয়ালটোক, অৰ্থাৎ যিজন আমাৰ ককাইদেউ ইতিমধ্যে আমাৰ পৰা আঁতৰি গৈছে, তেওঁক যদি সম্পূৰ্ণ ক্ষতিপূৰণ নকৰে, তেতিয়ালৈকে কিন্তু আমাৰ ইউনিয়নৰ ফালৰ পৰা এক গণতান্ত্ৰিকভাৱে যিকোনো ব্যৱস্থাৰ যোগেদি
এতিয়া বন্ধ থাকিব লাগিব কাৰণ যদি জুডিচিয়েল এনকুৱাৰী যদি হোৱাৰ আগতে যদি ৰিকটো খোলা থাকে তেতিয়া বস্তুটো তাৰমানে এভিডেঞ্চবিলাক নাইকিয়া হৈ যাব কিন্তু CCTV ফুটেজ আছে CCTV ফুটেজে কথাটো মাতিব তো এটা হয়তো বাইদেউ আমি দৰকাৰ হ'লে ইউনিয়নৰ ফালৰ পৰাই সম্পূৰ্ণ আমি বন্ধ কৰি দিম আৰু এতিয়া এইটো মুহূৰ্তত মই ঘপককৈ এইটো কাৰণে ক'ব নোৱাৰোঁ আমি আজি কাইলৈ ৰাতিপুৱা আমাৰ জৰুৰী কাজিনেমা সভা আছে কাজিনেমা আমি গোটেই ৰিকটো বন্ধ কৰি দিম আৰু প্ৰপাৰ ইনভেষ্টিগেশ্যন হোৱাৰ পাছতে ৰিকটো অইলৰ ইনহাউচৰ ৰিক হ'লেও আমি খুলি দিম যদি এইটো প্ৰপাৰ ইনভেষ্টিগেশ্যন হয় তেতিয়াহে আমি খুলি দিম নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাই থকাৰ সময়তে ডিব্ৰুগড়ৰ বগীবিলৰ মিয়াপট্টিত সন্দেহজনক নাগৰিকক গাঁও প্ৰধান গৌতম ওৰাঙৰ লগতে বিজয় চৌহানে নিজৰ ঘৰত ৰখাৰ এক গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ। মই মাননীয় মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যিহেতু আমাৰ নিবনুৱা যুৱক যুৱতী বহুত আছে আৰু আমাৰ যিটো মিয়াপট্টি চাপৰি বুলি কয় এই চাপৰিখনত আমাৰ এইটো চাপৰি হয় এইটো ফৰেষ্ট লেণ্ড হয় তেওঁলোক কি কৰিছে ৱেষ্ট বেংগলৰ পৰা যিটো বাহিৰৰ পৰা মানুহ আনি ইয়াত লিজত দি কিনি খেতি কৰাই আছে আৰু তেওঁলোক বাহিৰৰ পৰা আহি ইয়াত খেতি কৰি আছে আৰু আমাৰ যুৱক যুৱতী আমি বাসিন্দা ইয়াৰে হওঁ আমাৰ খেতি পথাৰ নাই আমি সেই খেতি পথাৰ লৈ আমি মানে চলি আছিলোঁ আমাৰ যিটো গৰাখহনীয়াত গুচি গ'ল এতিয়া যিটো মিয়াপট্টি চাপৰিত আছে সেই চাপৰিটোত আমি লিজত গুণাবলৈ গ'লে বা আমি খেতি কৰিম বুলি আমাৰ যুৱক যুৱতী যায় তো তেওঁলোক নিদিয়ে বাহিৰৰ পৰা মিয়া মানুহ আনি কিনি তেওঁলোক বাংলাদেশৰ পৰা আনি কিনি ইয়াত চাপৰিত বহাই থৈছে আৰু তেওঁলোক ইয়াত খেতি কৰাব বিচাৰিছে যিহেতু আমাৰ গাঁও প্ৰধান বুলি কয় তেওঁৰ নাম বদন ওৰাং বুলি কয় সেই বদন ওৰাঙে মানুহজন তেওঁ চৰকাৰী গাঁওবুঢ়া হয় তেওঁ এজন নিজে ইয়াত বাহিৰৰ পৰা মানুহ আনি কিনি বহাই আজি 20 বছৰৰ পৰা খেতি কৰাই আছিলে আমাৰ লোকেল ল'ৰাখিনিক খেতি কৰিবলৈ ইয়াত নিদিয়ে আমি ক'ত নাযাম মই সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ অতি সোনকালে এইটো তেওঁ ব্যৱস্থা ল'ব লাগে আৰু বাহিৰৰ মানুহ ইয়াত অহা আমাৰ অসমত অহা সবক বন্ধ কৰিব লাগে আমি সেইটো বিচাৰিছোঁ তেওঁক আমি জনাবল মুখ্যমন্ত্ৰী এইটোৱে ক'ব বিচাৰিছোঁ তেওঁ অতি সোনকালে এই ব্যৱস্থাটো লওক হয় তেনেকুৱা ধৰণৰ এনেকুৱা মাটি আছে আৰু চব সেই পইচা লালচিত কৰিছে চৰকাৰী মাটি সেই চাপৰি মাটি হয় আৰু শস্য মাটি হয় লিজত দিছে বিঘাত 4,000 5,000কে পায় চৰকাৰে নেকি পায় নাই পকেট মানি এটা আছে চব মিয়া মানুহ চব মিয়া হয়তো বাংলাদেশীও হ'ব পাৰে খালি চাৰ্ভে কৰিবলৈ চাব লাগে আছে এতিয়ালৈকে প্ৰায় 20-25 জনমান আনি থৈছে এতিয়াতো ভাল ভাল মানুহে আনি থৈছে এইটো আইটান চাপৰিটো অলপ আগতে আছে ওৰাংপট্টি বুলি কয় তাত আছে জনা অনা মানুহ এইখিনি গোটেই মিয়াপট্টিটো বহুত আছে 1 নম্বৰ কথা হ'লে খিনি বুজামান নহয় বুজাবদি পকেট টকামান গৰমৰ কাৰণে চব বিক্ৰী কৰি দিব নিজকে চব এনেকুৱা ধৰণে চলি আছে সেইটো 1 নম্বৰ বেয়া কাম কৰিছে কি কাৰণে বেয়া কাম কৰিছে সি ধৰ গাঁওবুঢ়া হয় চৰকাৰী মানুহ হয় সিয়েতো গাইড দিবলৈ চব ক্ষেত্ৰত সোমাব নালাগে বুলি ক'বলৈ সি আনি পিনে এতিয়া মোটামুটি 20 বিঘামান মাটি আছে এতিয়া 2-3টা পাৰ্টি দি পিনি সুমিয়াই থৈ দিছে মাইকীয়ে মতাই চব আহি পিনি কাম বন কৰি পিনি পইচা বুলি পায় ইয়াৰ পৰা তুলি লৈ যায় আমিতো একোৱেই নাপাওঁ হ'ব এইটোতো ভাল সুবিধাই দিয়ে হয় গজালিতো হ'বই কাইলৈ পৰহিলৈ গজালি কি মাটিও সম্পত্তি দি দিব ঘৰ দুৱাৰ বনাবলৈ দিব ইয়াতে থাকিব পাব আৰু মেইন বিশেষকৈ মানে লগীয়া হ'ল আমাৰ নিজৰ মানুহখিনি সিহঁতে অলপ কঠোৰ শাস্তি দিব লাগে শাস্তি মানে কি আৰু একদম মানে ভাল চালাই দিব লাগে সেইমতে মই বিচাৰোঁ যে সহায়টো পালে ভাল আছে আমিও মাটিও বিঘা 2 বিঘা আমি খেতি কৰিবলৈ বিচাৰোঁ নিদিয়ে আমাক একো লিখা কয় যে বোলে আজি 20 বছৰ আগৰ পৰা কৰি আছে 20 বছৰ আগৰ পৰা বহুত টকা দি লুটি আছে আৰু সেনেকুৱা মানুহক বেছিকৈ ভাল ভাল মানুহে সুমিয়াই থৈছে এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত পৰৱৰ্তী পৰ্যায়ৰ বাতৰিলৈ পুনৰ উভতি আহিম চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো বাতৰিৰ শেষ অংশলৈ। শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন সংৰক্ষণৰ বিৰোধিতা কৰি আজি সোমবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এটা ফৈদে 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনায়। পুৱা 5 বজাৰ পৰা আহ্বান জনোৱা এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে জিলাখনত।
শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন সংৰক্ষণৰ বিৰোধিতা কৰি সোমবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ এটা ফৈদে 12 ঘণ্টীয়া শিৱসাগৰ জিলাৰ বন্ধৰ আহ্বান জনাইছে। সোমবাৰে পুৱা 5 বজাৰ পৰা আহ্বান জনোৱা এই বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে জিলাখনত। শিৱসাগৰ চহৰত বন্ধৰ বিশেষ প্ৰভাৱ পৰা নাই যদিও চেৰেকাপাৰ, হাঁহচৰা, আমগুৰি, নাজিৰা আদিত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে। চেৰেকাপাৰ, হাঁহচৰা, হাৰিপৰা, আলিমুৰ, গড়গাঁও আদিত বন্ধৰ প্ৰভাৱ পৰিছে যদিও শিৱসাগৰ চহৰৰ মাজমজিয়াত বন্ধৰ প্ৰভাৱ পৰা নাই। আমি আজি সদৌ টাইম ছাত্ৰ সন্থাই যি 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধ আহ্বান কৰিছিলোঁ, ইতিমধ্যে পুৱা 5 বজাৰ পৰা আমাৰ এই বন্ধ কাৰ্যসূচী আৰম্ভ হৈছে আৰু শিৱসাগৰ জিলা পৰিষদৰ সভাপতিৰ আসনখন জনজাতীয় লোকৰ বাবে সংৰক্ষণৰ যি সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছিলে, এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি আচলতে আমি সদৌ টাইম ছাত্ৰ সন্থাই 12 ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰিছিলোঁ আৰু পুৱা 5 বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত ইতিমধ্যেই শিৱসাগৰবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাৰ সঁহাৰি জনাইছে। সকলোবিলাক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী বেচৰকাৰী সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে ইতিমধ্যে আচলতে বন্ধ হৈছে আৰু শিৱসাগৰবাসী ৰাইজে আচলতে যিধৰণে সঁহাৰি আগবঢ়াইছে আমি প্ৰথমতে আমি সকলো ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আটাইচোৱে আচলতে বিশেষ যিবিলাক সেৱা আছিলে এই সেৱাবিলাক ইতিমধ্যে আমি ৰেহাই দিছোঁ বুলি আমি কালিয়ে ঘোষণা কৰিছিলোঁ আৰু লগতে যিহেতু শাওণ মাহৰ সোমবাৰ শিৱসাগৰৰ শিৱদৌলত আচলতে বলবমৰ যিসমূহ ভক্ত আহে সেই ভক্তসমূহ আচলতে হাজাৰ হাজাৰ ভক্তৰ ইয়াত সমাগম ঘটে। গতিকে আমি ধৰ্মীয় অনুভূতিৰ আৱেগ অনুভূতিৰ প্ৰতি আচলতে সঁহাৰি জনাই এই ভক্তসমূহৰ বাবে কিন্তু আমি ৰেহাই দিছিলোঁ আৰু গতিকে ইতিমধ্যেই ভক্তসকলৰ ইয়াত সমাগম ঘটিছে। গতিকে তাৰ বাহিৰে আচলতে বাকী যিবিলাক সকলোবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত বন্ধ আছে। গতিকে আমি পুনৰবাৰ সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যে শিৱসাগৰ ৰাইজৰ আৱেগ অনুভূতিৰ আঘাত অনাই যি এই হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰোধিতাৰে আপোনালোক সকলোৱে আমাক আজি এই বন্ধ কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক। আমি আশা ৰাখিছোঁ যে আচলতে ৰাইজৰ যি আৱেগ অনুভূতি, এই আৱেগ অনুভূতিক লৈ সদৌ টাইম ছাত্ৰ সন্থাই সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহযোগত আচলতে আমি যি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, এই কাৰ্যসূচীৰ পাছতে যাতে চৰকাৰে শিৱসাগৰবাসী ৰাইজৰ যি আৱেগ অনুভূতি তাক যাতে তেওঁলোকে বুজিবলৈ চেষ্টা কৰে আৰু তেওঁলোকৰ যি হঠকাৰী সিদ্ধান্ত, সেই সিদ্ধান্ত যাতে বাতিল কৰি এই যিখন জিলা পৰিষদৰ সভাপতি আসন, এই আসনখন যাতে তেওঁলোকে সংৰক্ষণমুক্ত ঘোষণা কৰে। আৰু এটা কথা স্পষ্ট যে ইয়াত যিটো আচলতে জাতীয় জনগোষ্ঠীয় লোকে ৰাজনৈতিকভাৱে সম অধিকাৰে আচলতে জীয়াই থকাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি বিচাৰিছোঁ। আমি ক'বলৈ যোৱা নাই যে কেৱল আহোম জনগোষ্ঠীৰ ৰাইজৰ বাবে এই আসনখন সংৰক্ষণ কৰক, আমি কৈছোঁ যে মুক্ত ৰাখক, যাতে যিকোনো ধৰ্মৰ যিকোনো জাতি জনগোষ্ঠীয় লোকে আচলতে ইয়াত এই আসনখনত অধিষ্ঠিত হ'ব পৰা যিটো ৰাস্তা, সেই ৰাস্তাটো যাতে মুকলি থাকে। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰ বন্ধৰ সমৰ্থকসকলক আটক কৰিছে আৰক্ষীয়ে। সোমবাৰে শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনাই চেৰেকাপাৰত অৱস্থান কৰি থকা শতাধিক কৰ্মীক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে। শিৱসাগৰত বন্ধৰ সমৰ্থকসকলক আটক আৰক্ষীৰ। চেৰেকাপাৰত অৱস্থান কৰি থকা শতাধিক আটাচুৰ কৰ্মীক আটক কৰি থানালৈ লৈ যায় আৰক্ষীয়ে। শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৰ মিলন বৰগোহাঁই গোটে। সেই আসনখন সংৰক্ষণ মুক্ত কৰিবলৈ দাবী জনোৱাৰ পাছত কিন্তু আজি এই হিটলাৰী শাসনৰ যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰখনে আমাৰ যি গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ মুখীমুখ কৰিবৰ কাৰণে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি আজি আমাক আটক কৰিছে। কিন্তু এটা কথা স্পষ্ট, আমাক আটক কৰি আমাৰ যি কণ্ঠ, এই কণ্ঠ তেওঁলোকে ৰোধ কৰিব নোৱাৰে। গতিকে এই যি হঠকাৰী সিদ্ধান্ত, এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ বাকী ৰাইজে আচলতে ইয়াৰ প্ৰত্যুত্তৰ দিব। গতিকে আমি পুনৰ দাবী জনাইছোঁ এই যিখন আসন, এই আসনখন মুক্ত ৰাখক। আনহাতে বসন্ত গগৈৰ গোটে বিৰোধিতা কৰিছে বন্ধৰ। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। মৃত্যুদূতত পৰিণত হৈছে ৰঙিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এইবাৰ ৰঙিয়াৰ ভাটকুছিত বলবমলৈ অহা যুৱকৰ মৃতদেহ উদ্ধাৰ। উদিয়ানাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো।
মৃত্যুদূতত পৰিণত হৈছে ৰঙিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। এইবাৰ ৰঙিয়াৰ ভাতকুছিত বলবমলৈ অহা যুৱকৰ মৃতদেহ উদ্ধাৰ। উদিয়নাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো। দেহত আঘাতৰ চিন স্পষ্ট হৈ আছে মৃত যুৱকজনৰ। দুখন ভৰি ছিঙি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰে ৰঙিয়া আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ পুৱাৰ ভাগত দুৰ্ঘটনাত পতিত হৈ পৰি ৰৈছিল পথৰ দাঁতিত। বৰ্তমানেও মৃতদেহটো চিনাক্ত কৰা হোৱা নাই। ৰঙিয়া আৰক্ষীৰ যান বাহন শাখাই উদ্ধাৰ কৰে অচিনাক্ত মৃতদেহটো। কঁঠানক পঁচিছাৰক জনাই যে এটা মানুহ পৰি আছে। মই আহি দেখি পালোঁ যে বলবমৰ ড্ৰেছত মানুহ এজন পৰি আছে, কিন্তু গাড়ী চাৰি নাই, পৰি আৰু থাকিছে। এতিয়া আমি ষষ্ঠী হস্পিটেলত লৈ যাই আছোঁ। কি সন্দেহ হয়? এতিয়া ভৰি চৰি ভাঙা মতে এক্সিডেণ্ট যেন লাগে, কেনেকৈ হৈছে তো গম পোৱা নাই। আইডেণ্টিফাই হৈছে নেকি? নাই, বৰ্তমান হোৱা নাই, কিন্তু বলবমত ড্ৰেছ পিন্ধি আছে, লগত ঘটি এটাও আছে। কেতিয়া মানে সংঘটিত হ'ব পাৰে? ৰাতিপুৱা হয় যেন লাগে। এতিয়া ষষ্ঠী হস্পিটেলত লৈ আছোঁ। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। ভাৰতীয় কমিউনিষ্ট পাৰ্টি ডিব্ৰুগড় জিলা পৰিষদৰ ২৪তম পূৰ্ণাংগ জিলা সন্মিলন ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হৈ যায়। ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কমিউনিষ্ট পাৰ্টি ডিব্ৰুগড় জিলা পৰিষদৰ অন্যতম সদস্য ৰাতুল গগৈৰ। ভাৰতীয় কমিউনিষ্ট পাৰ্টি ডিব্ৰুগড় জিলা পৰিষদৰ ২৪তম পূৰ্ণাংগ জিলা সন্মিলন আজি ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত অনুষ্ঠিত হৈ যায়। শতবৰ্ষ গৰকা কমিউনিষ্ট পাৰ্টীয়ে এইটো বৰ্ষত ২৪ সংখ্যক জিলা সন্মিলন উদযাপন কৰে। এই জিলা সন্মিলনখন এক জটিল ৰাজনৈতিক সন্ধিক্ষণত অনুষ্ঠিত হৈছে। সভাত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি বক্তাসকলে কয় যে বৰ্তমানৰ যি চৰকাৰ, এই চৰকাৰখন এখন কৰ্পৰেটমুখী চৰকাৰ। ফলত আমাৰ দেশখনক এফালৰ পৰা কৰ্পৰেটে গ্ৰাস কৰি পেলাইছে। সকলো সা সম্পদ চৰকাৰখনে কৰ্পৰেটৰ হাতত তুলি দি চৰকাৰখনে বৰ্তমান হাত ধুব বিচাৰিছে। জনসাধাৰণৰ সমস্যা এই চৰকাৰৰ দিনত দুগুণে বৃদ্ধি পাইছে ইত্যাদি। আজিৰ সন্মিলনত ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰা হয়, যাতে অনাগত সময়ত জনসাধাৰণক একত্ৰিত কৰি এক আন্দোলনৰ পথ গ্ৰহণ কৰি সমস্যাসমূহ যাতে সমাধান কৰিব পৰা যায়, তাৰ বাবে এই সন্মিলনে প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি জনাই ভাৰতীয় কমিউনিষ্ট পাৰ্টি ডিব্ৰুগড় জিলা পৰিষদৰ অন্যতম সদস্য ৰাতুল গগৈয়ে। শতবৰ্ষ গৰকা এটা পাৰ্টি ইতিমধ্যে এই বছৰটো শতবৰ্ষ হিচাপে কমিউনিষ্ট পাৰ্টি উদযাপন কৰিছে। সেই শতবৰ্ষ গৰকা ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ আজি ডিব্ৰুগড় জিলাৰ ২৪ সংখ্যক জিলা সন্মিলন অনুষ্ঠিত হৈ আছে। এই জিলা সন্মিলনখন এক জটিল ৰাজনৈতিক সন্ধিক্ষণত অনুষ্ঠিত হৈছে, কাৰণ আপোনালোকে দেখিছে যে আমাৰ দেশখন কেনেকৈ এফালৰ পৰা কৰ্পৰেটে গ্ৰাস কৰি গৈছে। বৰ্তমানৰ যি চৰকাৰ, এই চৰকাৰখন হৈছে কৰ্পৰেটমুখী চৰকাৰ। সকলো সা সম্পদ কৰ্পৰেটৰ হাতত তুলি দি চৰকাৰখনে হাত ধুব বিচাৰিছে। জনগণৰ সমস্যা এই চৰকাৰ দিনত দুগুণে বৃদ্ধি পাইছে। গতিকে এই গোটেই বিষয়সমূহ আজি এই সন্মিলনে আলোচনা কৰিছে। আলোচনা কৰি অনাগত সময়ত এক আন্দোলনৰ পথ গ্ৰহণ কৰি জনসাধাৰণক একত্ৰিত কৰি আন্দোলনত অংশগ্ৰহণ কৰি যাতে সমস্যাসমূহ সমাধান কৰিব পৰা যায়, তাৰ কাৰণে এই সন্মিলনে প্ৰস্তাৱ গ্ৰহণ কৰিব নিশ্চয়। আৰু শেহতীয়াকৈ আমি বিশেষকৈ আজি এটা বিষয় উত্থাপন হৈছে গোটেই ভাৰতবৰ্ষ জুৰি, যে বিজেপি চৰকাৰখন, যিখন চৰকাৰক আপুনি যদি ব্যক্তিগতভাৱে কোনোবা মানুহৰ লগত কথা বতৰা পাতে, যিটো আমি যোৱাখিনি সমস্যা দেখিছোঁ যে কোনো মানুহে আচলতে বিজেপি চৰকাৰক লৈ সুখী নহয়, কিন্তু নিৰ্বাচনত তেওঁলোক কেনেকৈ জিকি আছিল, এইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু এই শেহতীয়াকৈ এই প্ৰশ্নটো উত্তৰ ওলাইছে যে তেওঁলোকে ভোট চোৰৰ জৰিয়তে নিৰ্বাচনত জিকি আহিছে। এই কথাটো আজি জলপটপটকৈ স্পষ্ট হৈছে। গতিকে ভোট চোৰৰ জৰিয়তে নিৰ্বাচন জিকা এই বিজেপি চৰকাৰখনক, এই বিজেপি দলটোক যাতে অনাগত সময়ছোৱাত আমি যাতে ক্ষমতাৰ পৰা উৎখাত কৰিব পাৰোঁ, তাৰ সংকল্প আমি নিশ্চিতভাৱে ল'ব লাগিব। আজি সন্মিলনে সেই সংকল্প ল'ব। আৰু তাৰ লগে লগে অসমতো যি হিন্দু মুছলমানৰ ৰাজনীতি হিমন্ত বিশ্ব চৰকাৰখনে আগবঢ়াই লৈ গৈছে, এই হিমন্ত বিশ্ব শৰ্মাৰ এই হিন্দু মুছলমানৰ ৰাজনীতিক আমি পৰাস্ত কৰিব লাগিব। তেখেতে কৈছে ঠিকেই যে খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত আমি মুছলমানক উচ্ছেদ কৰিছোঁ, বাংলাদেশী উচ্ছেদ কৰিছোঁ, কিন্তু যিসকলক উচ্ছেদ কৰিছে তেওঁলোক বাংলাদেশী হয় নে নহয়, এইটো এটা মূল প্ৰশ্ন। কিন্তু তেওঁলোকক বাংলাদেশী হয় বুলি চৰকাৰখনে প্ৰমাণ কৰিব পৰা নাই, বা এই উচ্ছেদিত কোনো এজন বাংলাদেশীক, মানে তেখেতসকলে কোৱা বাংলাদেশীক এতিয়ালৈকে খেদি পঠিওৱাৰ আমি কোনো উদাহৰণ বিচাৰি পোৱা নাই। গতিকে হিন্দু মুছলমানৰ ৰাজনীতি কৰি পেলাই অনাগত যি ২৬ৰ নিৰ্বাচন, এই ২৬ৰ নিৰ্বাচন পাৰ হ'ব খুজিছে। গতিকে এই কাৰ্য স্বাভাৱিকতে আমি ধিক্কাৰ জনাইছোঁ, গৰিহণাযোগ্য। গতিকে এনেকুৱা এটা সময়ত এই জিলা সন্মিলনে
নিশ্চিতভাৱে কিছু সঠিক পজিটিভ সিদ্ধান্ত লৈ আগবাঢ়ি যাব। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট AN টেলিভিজন। মিড ডে নিউজৰ আজি শেষৰটো বাতৰি। ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত মটক স্বায়ত্তশাসিত পৰিষদৰ বেংমূৰা জ্ঞানজ্যোতি আঁচনিৰ অধীনত 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মটক জনগোষ্ঠীৰ মেধাৱী 550 গৰাকী ছাত্ৰ ছাত্ৰীসকলক এককালীন উদগনিমূলক আৰ্থিক অনুদান আৰু মানপত্ৰ প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত মটক স্বায়ত্তশাসিত পৰিষদৰ বেংমৰা জ্ঞানজ্যোতি আঁচনিৰ অধীনত 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মটক জনগোষ্ঠীৰ মেধাৱী 550 গৰাকী ছাত্ৰ ছাত্ৰীক এককালীন উদগনিমূলক আৰ্থিক অনুদান আৰু মানপত্ৰ প্ৰদান কৰা হয়। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত বিক্ৰম কৈৰী, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডেভিড চেতিয়া, অধ্যক্ষ সৰোজ গোহাঁই, প্ৰধান সচিব বিৰাজ বৰুৱা, উপাধ্যক্ষ দেৱৰ্থী চেতিয়া, শিক্ষা বিভাগৰ কাৰ্যবাহী স্বৰূপজ্যোতি চেতিয়া, দীপজ্যোতি শইকীয়াকে আদি কৰি ছাত্ৰ ছাত্ৰী, অভিভাৱকসকলৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বাবে এটা গৌৰৱৰ দিন। আমি তৃতীয়বাৰৰ বাবে বেংমৰা জ্ঞানজ্যোতি আঁচনিৰ অধীনত মটক জনগোষ্ঠীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আৰ্থিক যি অনুদান, উদগনিমূলক অনুদানৰ অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ জিলা কাৰ্যালয়ত, জিলা পুথিভঁৰাল কাৰ্যালয়ত। গতিকে আমি তৃতীয়বাৰৰ বাবে এই জলপানী আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি ভাবোঁ এই আৰ্থিক অনুদানে ছাত্ৰ ছাত্ৰীসকলক আৰ্থিকভাৱে সকাহ দিয়াই নহয়, এই অসমৰ যি শৈক্ষিক জগত বা লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে, প্ৰতিযোগিতামুখী যি শিক্ষাৰ ব্যৱস্থাত তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি তেওঁলোকক এটা প্ৰেৰণা যোগাইছোঁ। আৰু আমি ভাবোঁ আজিয়ে তেওঁলোকৰ যি আৰ্থিকভাৱে অনুদান আগবঢ়াইছোঁ, তেওঁলোকৰ কাৰ্য বা তেওঁলোকৰ ওপৰত আমাৰ পৰ্যবেক্ষণ এই সমাপ্ত নহয়। তেওঁলোকে হাই ছেকেণ্ডেৰীত উত্তীৰ্ণ হ'ব, ডিগ্ৰী ছেকশ্যনত তেওঁলোকৰ উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকক আমি প্ৰশাসনিক সেৱা আগবঢ়াব পৰাকৈ যিটো পাঠ্যক্ৰম, আগতীয়া পাঠ্যক্ৰম, প্ৰস্তুতি পাঠ্যক্ৰম প্ৰয়োজন হয়, যিটো কোচিং প্ৰয়োজন হয়, তেনেকুৱা কোচিং তেওঁলোকৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। গতিকে স্বায়ত্ত পৰিষদে যি প্ৰথম বছৰৰ পৰা 21-22 পৰা 22-23, 23-24 আৰু 24-25 এই তিনিওটা বৰ্ষৰ যি আৰ্থিক অনুদান আমি অসম চৰকাৰৰ পৰা পাইছোঁ, তাৰে প্ৰথম বৰ্ষ আমি কেন্দ্ৰীয়ভাৱে এটা প্ৰজেক্ট কৰিলোঁ, কিন্তু দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৰ্ষত আমি এই অনুদানটো দিছোঁ। আৰু গতিকে চৰকাৰে যি ধৰণৰ আমাক অনুদান দি জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে যি আমাক সকাহ দিছে বা আমাক প্ৰেৰণা দিছে, এই চেগতে আমি অসম চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু সেই সময়ৰ মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া সকলোলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আচলতে আমাৰ কাৰণে এটা খুব ভাল লগা দিন। বিগত 2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ 7খন জিলাৰ পৰা মটক জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিলে প্ৰথম বিভাগত, আমি তেওঁলোকক টোটেল 554জন ছাত্ৰ ছাত্ৰীক আমি 555জন ছাত্ৰ ছাত্ৰীক আমি আজি কিছু আৰ্থিক অনুদানেৰে তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিম জনগোষ্ঠীটোৰ আগবঢ়াই নিয়াৰ স্বাৰ্থত তেওঁলোকে অনাগত দিনত আমাক প্ৰতিটো ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব। আৰু আমাৰ অনুপস্থিতিত, আমাৰ বিকল্প হিচাপে অনাগত দিনত তেওঁলোকে আমাৰ জনগোষ্ঠীটো আগবঢ়াই নি অসমৰ অন্যান্য জনগোষ্ঠীসকলৰ লগত সমভাৱে সম উন্নয়নেৰে আগবঢ়াই যাবলৈ তেওঁলোকে আহুপুৰুষাৰ্থ কৰিব। ডিব্ৰুগড়ৰ পৰা ইমৰান আলীৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ মিড ডে নিউজ ইমানেই আছিল। পৰৱৰ্তী পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে চাই থাকক AN টেলিভিজন। নমস্কাৰ।